Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত সাধাৰণতে নতুন এটা পোষ্ট যিটো নেকি আৰআৰবি ফালৰ পৰা আহিছে আৰু সেই পোষ্টবিলাকৰ বিষয়ে আপোনালোকক মই জনাম কিহৰ বিষয়ে কি ডিটেইলছত আহিছে বা কি পোষ্ট হয় গোটেইখিনি কথা আপোনালোকে গম পাব ভিডিঅ'টিত গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু যদি আপোনালোক মোৰ চেনেলটো নতুনকৈ আহিছে তেনহলে প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব সো ইয়াত পোষ্টটো হৈছে আৰআৰবি মিনিষ্ট্ৰিয়েল এণ্ড আইসোলেটেড কেটেগৰী ৰিক্ৰুটমেণ্ট এই পোষ্টটো আসলতে 1036টা টোটাল পোষ্ট আছে আৰু সাধাৰণতে ইয়াত যিখিনি এপ্লাই ডেট আছে কেতিয়াবা আপোনালোকে এপ্লাই কৰিব পাৰিব কোনটো পোষ্ট আপোনালোকৰ কি এলিজিবিলিটি দৰকাৰ হ'ব গোটেইখিনি আপোনালোকে যেটো ভিডিঅ'টোত গম পাব সো আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকক গোটেইখিনি ডিটেইলছ আপোনালোকে গম পাই যাব সো এটো হৈছে আৰআৰবিৰ ফালৰ পৰা আহা এটা পোষ্ট আৰু য'ত লাষ্ট ডেট আপোনালোকৰ 6 তাৰিখ 2 মাহ 2025 লৈকে আপোনালোকে কৰিব পাৰিব এপ্লাই স্টাৰ্টিং ডেটটো বিষয়ে কৈ দিম আপোনালোকক 7 জানুৱাৰীৰ পৰা যেহেতু ইয়াত এপ্লাই হৈছে আৰু এপ্লাই কৰিব পাৰে আপোনালোকে 7 তাৰিখৰ পৰা একেবাৰে 6 তাৰিখলৈকে দিছে আপোনালোকৰ এপ্লাই সো আপোনালোকৰ এটো এটা হৈছে স্টাৰ্টিং ডেট এপ্লাই হৈছে 7 তাৰিখৰ পৰা 7 জানুৱাৰীৰ পৰা আৰু 6 তাৰিখ 2 মাহৰ অৰ্থাৎ ফেব্ৰুৱাৰী 6 তাৰিখলৈকে আপোনালোকে পাৰিব কোন সকলে এপ্লাই কৰিব পাৰিব আৰু কি পোষ্ট আছে হেতু আপুনি জানিলো প্ৰথমতে চাওক নেম অফ দা পোষ্ট মিনিষ্ট্ৰিয়েল এণ্ড আইসোলেটেড কেটেগৰী ভিতৰত আহিছে আৰু পোষ্ট আছে টোটাল 1036টা পোষ্ট আৰআৰবি গুৱাহাটীত আছে আপোনালোকৰ 169টা পোষ্ট পে স্কেল আপোনালোকে লেভেল 2 4 আৰু 6 7 আৰু 8 7 CPC পে মেট্ৰিক্স প্লাছত আপোনালোকৰ যিখিনি এলাউন্স সেইখিনি আপোনালোকে পাব এতিয়া আপোনালোকৰ যেটো পোষ্ট আছে সেইখিনি হৈছে প্ৰথমটো আছে পোষ্ট গ্ৰেজুৱেট টিচাৰ পিজিটি অফ ডিফাৰেন্ট সাবজেক্টস পিজিটি টিচাৰ আপোনালোকৰ কাৰণে ইয়াত ওলাইছে আৰু তাৰ কাৰণে আপোনালোকক কৈছে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে যে সাধাৰণতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী 50% মাৰ্কস লাগিব বিএড আপোনালোকৰ কম্পালসৰি আৰু টিচিংত আপোনালোকৰ হিন্দী আৰু ইংলিশ মিডিয়ামত আপোনালোকৰ যি কথা কোৱাৰ ক্ষমতা হেতু হ'ব লাগিব দক্ষতা হ'ব লাগিব আৰু কম্পিউটাৰ এপ্লিকেশনত জনা হ'ব লাগিব বয়সৰ যেটো সীমা 18 পৰা 48 বছৰ সাইন্টিফিক সুপাৰভাইজাৰ এটো আছে এৰগনমিক্স আৰু ট্ৰেইনিংৰ সেকেন্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি অৰ physiology 2 years experience in administrative and psychological test in mental abilities and personality 2-year research work in psychology 2-year experience in developing training module or conducting training program desirable specialization in industrial psychology so আপোনালোকৰ এটো মাষ্টাৰ ডিগ্ৰী লাগিব সাইকোলজিত আৰু স্পেশালাইজেশন সাধাৰণতে ইন্ডাষ্ট্ৰিয়েল সাইকোলজি হলে ভাল আৰু 2 বছৰে আপোনালোকৰ সাইকোলজিত যেটো ওয়ার্ক সাইকোলজি আছে তাত ৰিসাৰ্চ কৰা অভিজ্ঞতা থাকিব আৰু বহুত কিটা আছে আপোনালোকে চালে তাৰ পিছত আপোনালোকক ইয়াটো বয়সীমা একেটাই 18 পৰা 38 বিচাৰিছে একেটাই নহয় আসলতে 38 ইয়াৰ্স লৈকে তাৰ পিছত আছে ট্ৰেইন গ্ৰেজুৱেট টিচাৰ্স টিজিটি টিচাৰ্স আহিছে আৰু ইয়াত আপোনালোকক বিচাৰিছে এমএ ডিগ্ৰী ইন ড্ৰয়িং এণ্ড পেইন্টিং আপোনালোকৰ ফাইন আৰ্টছত কোনোবা এটা ইউনিভাৰ্চিটিৰ পৰা ভাল ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে ডিগ্ৰী কৰা হ'ব লাগিব বিএ ইন অনাৰ্স আৰ্টছ আৰু আৰ্ট এডুকেশ্যন আপোনালোকৰ হ'ব লাগিব আৰ্ট এডুকেশ্যনৰ ওপৰত সেকেন্ড ক্লাছ বেচেলৰ ডিগ্ৰী উইথ ড্ৰয়িং এণ্ড পেইন্টিং বা 12th মিনিমাম 4 বছৰ আপোনালোকৰ ফুল ডিপ্লোমা পেইন্টিংত থাকিব লাগিব তাৰ পিছত কম্পিটেন্সি ইন টিচিং ইন ইংলিশ মিডিয়াম ইংলিশত পঢ়োৱা আপোনালোকৰ এটা সহযোগিতা আপোনালোকৰ থাকিব তাৰ পিছত চিফ ল এসিস্ট্যান্ট হেতুত আপোনালোকৰ ইউনিভাৰ্চিটি ডিগ্ৰী ইন ল তাৰ পিছত 3 বছৰ ষ্টেণ্ডিং প্ৰেক্টিস আপোনালোকৰ লাগিব প্লিডাৰ এট বাৰ তাৰ পিছত পাব্লিক প্ৰসিকিউটৰ হেতুত আসলতে গ্ৰেজুৱেট উইথ বেচেলৰ ডিগ্ৰী ইন ল ফ্ৰম ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ 5 ইয়াৰ্স আপোনালোকক এক্সপেৰিয়েন্সও বিচাৰিছে আসলতে আপোনালোকক কৈছে বেচেলৰ ডিগ্ৰী গ্ৰেজুৱেট হ'ব লাগিব লট আৰু 5 বছৰীয়া যেটো কোৰ্স ষ্টাৰ্ট কৰিব লাগিব নেক্সট আপোনালোকৰ যেটো পোষ্ট আছে ফিজিক্যাল ট্ৰেইনিং ইনষ্ট্ৰাক্টৰ আছে তাত গ্ৰেজুৱেট হ'ব লাগিব ফিজিক্যাল এডুকেশ্যনত আৰু আপোনালোকৰ ফিজিক্যাল এডুকেশ্যনত আপোনালোকৰ ইংলিশত কোৱাৰ যেটো সামৰ্থ্য হেয়া থাকিব লাগিব আৰু তাৰ বয়সৰ সীমা 18 পৰা 48 বছৰ সাইন্টিফিক এসিস্ট্যান্ট আৰু ট্ৰেইনিং এটো সেকেন্ড ক্লাছ মাষ্টাৰ ডিগ্ৰী ইন সাইকোলজি হ'ব লাগিব এক বছৰীয়া আপোনালোকৰ অভিজ্ঞতা লাগিব সাইকোলজিক্যাল টেষ্টত ডিজায়াৰেবল বিচাৰিছে আপোনালোকক নলেজ অফ কম্পিউটাৰ এণ্ড ষ্টেটিষ্টিক্স স্পেশালাইজেশন ইন ইন্ডাষ্ট্ৰিয়েল অৰ্গানাইজেশনাল সাইকোলজি জুনিয়ৰ ট্ৰান্সলেটৰ মাষ্টাৰ ডিগ্ৰী ইন হিন্দী or English with English or Hindi as a compulsory or elective subject or as a medium of examination at degree level আপোনালোকৰ হিন্দী বা ইংলিশ আপোনালোকৰ মিডিয়াম হ'ব লাগিব লগতে আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী হিন্দী আৰু ইংলিশত থাকিব লাগিব তাৰ পিছত কৈছে মাষ্টাৰ ডিগ্ৰী অফ এ ৰিকগনাইজড ইউনিভাৰ্চিটি or equivalent in any subject other than Hindi or English with Hindi or English medium and English or Hindi as a compulsory or elective subject or as a medium examination degree আপোনালোকক মাষ্টাৰ ডিগ্ৰী যিকোনো সাবজেক্টত হ'ব পাৰে কিন্তু আপোনালোকৰ হিন্দী তাত থাকিব লাগিব আৰু আপোনালোকৰ লিখাৰ যেটো মিডিয়াম হে হিন্দী বা ইংলিশৰ ভিতৰতে কোনোবা এটা হ'ব লাগিব তাৰ পিছত আপোনালোকক কৈছে হিন্দী ইংলিশৰ ওপৰতে আপোনালোক গুটেখিনি আছে আসলতে তাৰ পিছত সিনিয়ৰ পাব্লিচিটি ইনস্পেক্টৰ হেতু আছে ডিগ্ৰী অফ ইউনিভাৰ্চিটি ডিপ্লোমা ইন পাব্লিক ৰিলেশ্যন আপোনালোক পাব্লিক ৰিলেশ্যনত
ডিগ্ৰী থাকিব লাগিব আৰু 2 বছৰীয়া আপোনালোকৰ সেই ফিল্ডত কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব ষ্টাফ এণ্ড ৱেলফেয়াৰ ইনস্পেক্টৰ তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেট প্লাছ এনি ওৱান অফ দ্য ফলোইং কোৱালিফিকেশ্যন লাগিব ষ্টাফ আৰু ৱেলফেয়াৰ ইনস্পেক্টৰ কাৰণে গ্ৰেজুৱেট হ'ব লাগিব আৰু তলৰ যিকেইটা কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি আপোনালোকৰ কোনোবা এটা থাকিব লাগিব তাৰপিছত আপোনালোকক কৈছে লাইব্ৰেৰিয়ানৰ ক্ষেত্ৰত লাইব্ৰেৰী ছায়েন্সত আপোনালোকৰ 4 বছৰীয়া যিটো কোৰ্চ আছে তাত বেচেলৰ ডিগ্ৰী হ'ব লাগিব আৰু গ্ৰেজুৱেশ্যন থাকিব লাগিব নহ'লে যিটো প্ৰফেচনেল কোৱালিফিকেশ্যন আছে ডিপ্ল'মা লাইব্ৰেৰিয়ানশ্বিপ আছে মিউজিক টিচাৰ ফিমেল BA ডিগ্ৰী উইথ মিউজিক আপোনালোকক লাগিব প্ৰাইমেৰী ৰেলৱে টিচাৰ ৰিফাৰেঞ্চ ছাবজেক্ট এইটো আপোনালোকৰ যিটো প্ৰাইমেৰী ৰেলৱে ছাবজেক্ট আছে তাত 12 or equivalent with at least 50% marks and 2 বছৰীয়া আপোনালোকৰ এলিমেণ্টাৰী এডুকেশ্যন লাগিব যিকোনো নামেৰে আপোনালোকক নাজানো লাগিলে বা আপোনালোকক কৈছে 12 পাছ হ'ব লাগিব 45% মাৰ্কছ এলিমেণ্টাৰী এডুকেশ্যন আপোনালোকৰ থাকিব লাগিব INC ৰিকগনাইজৰ ভিতৰত যিখিনি আপোনালোকৰ নৰ্মছ থাকে সেইটো আপোনালোকক ফ'ল' কৰিব লাগিব BEd আপোনালোকক বিচাৰিছে BEd হ'লে হ'ব বা স্পেচিয়েল এডুকেশ্যন আপোনালোকৰ হ'লে হ'ব বা কিবা এটা আপোনালোকৰ লাগিব এইখিনি আপোনালোকক বিচাৰিছে তাৰপিছত এছিষ্টেণ্ট টিচাৰ ফিমেল জুনিয়ৰ স্কুল এইখিনি আপোনালোকৰ একেটাই যিটো পাৰ্চেণ্টেজ 12 পাছ হ'লে 50% আৰু লগতে এলিমেণ্টাৰী এডুকেশ্যন লাগিব যিখিনি আপোনালোকক অলপ আগত ক'লোঁ সেইখিনি তাৰপিছত আপোনালোকক বিচাৰিছে লেবৰেটৰী এছিষ্টেণ্ট স্কুল সেইখিনি 12 পাছ হ'ব লাগিব ছায়েন্সত আৰু এবছৰত পেথলজিকেল আৰু বায়'কেমিকেল লেবৰেটৰীত কাম কৰাৰ অভিজ্ঞতা হ'ব লাগিব লেব এছিষ্টেণ্ট গ্ৰেড 3 কেমিষ্ট এণ্ড মেটালজিষ্ট সেইখিনি আপোনালোকৰ 12 পাছ হ'ব লাগিব আৰু ছায়েন্স ফিজিক্স আৰু কেমিষ্ট্ৰি আপোনালোকৰ ছাবজেক্ট হিচাপে থাকিব লাগিব চ' এজ ৰিলেক্সেশ্যন হিচাপে আপোনালোকক ইয়াত দিছে OBC NCLৰ কাৰণে 3 বছৰ SC ST কাৰণে 5 বছৰ PWBD কাৰণে 10 বছৰ এতিয়া কেটেগৰী এপ্লিকেশ্যন ফিজ আসাৰণতে কৈছে কেন ইউ হেভ টু পে এন এপ্লিকেশ্যন ফিজ আপোনালোকে ফিজ দিব লাগিব SC ST এক্স ছাৰ্ভিচমেন PWD ফিমেল ট্ৰান্সজেণ্ডাৰ মাইনৰিটিজ ইকনমিকেলি বেকৱাৰ্ড ক্লাছেছ এই গোটেইখিনিৰ কাৰণে 250 টকা আৰু আদাৰ্ছ অৰ্থাৎ আপোনালোকৰ যি OBC আছে বা জেনেৰেল আছে এইখিনিৰ কাৰণে 500 টকা লাগিব এপ্লাই কৰিব কেনেকৈ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অফিচিয়েল যিটো ৱেবছাইট আছে তাত যাব লাগিব আৰু তাত গৈ আপোনালোকৰ RRB যিটো ইয়াতে আপোনালোকে যদি আসাম কেৰিয়াৰ চাই তেতিয়াহ'লে তাতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখনো পাই যাব মই আপোনালোকক সেই ফৰ্মখনো দেখাব বিচাৰিছোঁ rrbapply.gov.in এই ৱেবছাইটটোত আপোনালোকে আহিব আৰু তাতে অহাৰ লগে লগে আপোনালোকে যিখন আপোনালোকৰ ফৰ্ম সেইখন আপোনালোকৰ আহি যাব আৰু ইয়াত আপোনালোকে এপ্লাই যিটো দেখিছে এপ্লাই বাটনটোত ক্লিক কৰি দিব ক্লিক কৰি ক্ৰিয়েট এন একাউণ্ট কৰিব গোটেইখিনি আপোনালোকৰ এইখিনি প্ৰচেছ পিছত যদি আপোনালোকৰ দৰকাৰ হয় আপোনালোকে মোক ক'ব নিশ্চয় আপোনালোকক মই এইখিনি ক্ষেত্ৰত সহায় কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনালোকক এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা মই বিদায় মাৰিম কিন্তু আপোনালোকে এই গোটেই কথাখিনি হয়তো গম পালে ষ্টাৰ্টিং ডেটটো আপোনালোকে গম পাইছে 7 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে আৰু ফেব্ৰুৱাৰী মাহলৈকে আপোনালোকৰ এই গোটেই প্ৰচেছটো চলিব গতিকে সেই প্ৰচেছটোৰ যিটো এপ্লাই সাধাৰণতে আপোনালোকে যদি কৰিব বিচাৰে আপোনালোকে সোনকালে কৰি লওক কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত বা আপোনালোকৰ যিখিনি পোষ্ট আছে সেইখিনি ডিটেইলছত আপোনালোকক সকলো ক'লোঁ চ' এইখিনি কথা আপোনালোকে যিহেতু গম পালে আৰু বাকী কিবা যদি আপোনালোকৰ কমেণ্ট থাকে বা আপোনালোকৰ কিবা যদি থাকে তেনেহ'লে আপোনালোকে কমেণ্ট কৰিব মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম চ' আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টো বিদায় মাগিছোঁ ধন্যবাদ